চামগুৰি ৰৌমাৰীত অসম গণ পৰিষদৰ সভাত শ শ মহিলাৰ ভিৰ। অসম গণ পৰিষদৰ চামগুৰি বিধান পৰিষদৰ উদ্যোগত আজি ৰৌমাৰী বিলপাৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজসেৱক নুৰুল আমিন চৌধুৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত চামগুৰি সমষ্টি কমিটিৰ সভাপতি আবু বকৰ ছিদ্দিক, অগপনেত্ৰী আঞ্জুমান বেগম, জিলা সম্পাদক নাৰায়ণ চন্দ্ৰ বৰা, মুজিবুৰ ৰহমান সমন্বিতে কেইবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। প্ৰায় সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সভাত অসম গণ পৰিষদৰ চামগুৰি সমষ্টিৰ ৰৌমাৰী ৰূপহী আঞ্চলিকৰ এখনি শক্তিশালী কমিটি গঠন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বড্ডদবা লাইভ। মহিলাসকলৰ উপস্থিতিত মোৰ খুবেই ভাল লাগিছে, যিহেতু আমাৰ মহিলাসকল ওলাই আহিছে। আমাৰ মিত্ৰজোঁটৰ পৰা চামগুৰি সমষ্টিটো অসম গণ পৰিষদ দলৰ আমাৰ প্ৰাৰ্থী দিম বুলি আমাক হাইকমাণ্ডে জনাইছে। জনোৱাৰ পাছত আমি গাঁৱে ভূঞে আমি মিটিং কৰিছোঁ। মিটিঙত যথেষ্ট মহিলাই ওলাই আহিছে। মহিলা ওলাই অহা এটাই কাৰণ, আপোনালোকে নিশ্চয় গম পাই আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মহিলাৰ কাৰণে বহুত আগুৱাই গৈ আছে, মহিলাক বহুত ওপৰলৈ নি আছে। যিহেতু তেওঁলোকে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা লৈ উদ্যমিতাৰ পৰা লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ বহুতখিনি ৰেহাই কৰিছে তেওঁ, আৰু আমাৰ বাবু আঁচনিও দিছে ৰিচেণ্টলি। তাৰপাছত এইবিলাক দেখি পেলাই আমাৰ উন্নতি দেখি পেলাই আমাৰ মহিলাসকল ওলাই আহিছে। মিত্ৰজোঁটত এইবাৰ আমাৰ মহিলাসকল 100% থাকিব, আৰু মহিলাসকলৰ ভোটে আমি জয়যুক্ত হ'ম বুলি ভাবিছোঁ। আপোনাৰ নাম চৰ্চাত আহিছে, আপুনি চামগুৰি সমষ্টিৰ অসম গণ নমস্কাৰ জনাইছোঁ। আজি আমাৰ অসম গণ পৰিষদ দলৰ আঞ্চলিক কমিটি গঠনৰ যি সভাখন আমাৰ চামগুৰি মণ্ডল পৰিষদে অনুষ্ঠিত কৰিলে, এই সভাত প্ৰায় 800 মানুহ গোট খাইছে। আপোনালোকে দেখিছে আমাৰ চকী এটাৰ হিচাপ দিব। ইতিমধ্যে আমি 600 চকী আমি নমাইছোঁৱেই, ফিল্ডত পাৰি দিছোঁ, আৰু 200 চকী আহি আছিলে, পিছত নমাইছোঁ। এতিয়া এইটোৰ পৰা দেখা গৈছে যে আমাৰ অসম গণ পৰিষদ দলৰ অৰ্থাৎ মিত্ৰজোঁটে যদি অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিয়ে, এই সমষ্টিটো এৰি দিয়ে, তেতিয়াহ'লে আমাৰ দলে যাকেই প্ৰাৰ্থিত্ব দিয়ক, আমাৰ দলৰ প্ৰাৰ্থী নিশ্চিতভাৱে জিকিয়ে, এয়া মই আশাবাদী। আপোনাৰ বিভিন্ন সংবাদ মাধ্যমত আপোনাৰ নামটো চৰ্চাত আহিছে, অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰত্যাশী। চাওক, কথা হৈছে কি, যিহেতু মই যোৱা বিগত 4টা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি আহিছোঁ, সততে মানুহে এই প্ৰশ্নটো কৰিছে, সকলোৱে কৈছে, নিৰ্বাচন খেলাৰ কাৰণে কৈছে। মই তাৰ উত্তৰ এইটো দিব বিচাৰোঁ। প্ৰথম কথা হৈছে, আমি মিত্ৰজোঁটৰ অংশীদাৰ। মিত্ৰজোঁটে যদি অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিয়ে, দলক চিটটো এৰি দিয়ে, দলে যাক প্ৰাৰ্থিত্ব দিয়ে তেওঁকে মোকো দিব পাৰে, বেলেগ কাৰোবাকো দিব পাৰে, তাৰ লগতে থাকি আমি দলক জয়ী। যদি মিত্ৰজোঁটৰ পৰা আমাৰ দলক নিদিয়ে, তথাপি আমি দল এৰি নাযাওঁ, আমি মিত্ৰজোঁটৰ হৈ আমি সমষ্টিত কাম কৰি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ তানজিল হুছেইন, ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ, আৰু গণতন্ত্ৰত কোনো পৰিয়ালগত পৰম্পৰাগত মৰম নহয়, যোগ্যতাৰ ভিত্তিতে হয়। গতিকে তানজিল হুছেইনৰ কিমান যোগ্যতা আছে সেয়া চামগুৰিবাসী ৰাইজে বাই ইলেকশ্যনত দেখুৱাই দিছে। আমি আশা ৰাখিছোঁ, আমি আশা কৰিছোঁ, আমি যিটো দেখা পাইছোঁ, আমি আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত অতি শোচনীয়ভাৱে তানজিল হুছেইনক পৰাজিত কৰি বাপ বেটাক অসমৰ ৰাজনীতিৰ পৰা প্ৰথমেই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ইয়াত উপস্থিত থকা সকলো সাংবাদিক বন্ধুক অসম গণ পৰিষদ দলৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি অসম গণ পৰিষদ দলৰ চামগুৰি সমষ্টিৰ ৰূপহী ৰৌমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক কমিটিখন গঠনাৰ্থে আমি এই সভাখন অনুষ্ঠিত হৈছিলে। আজিৰ সভাত আমাৰ ৰূপহী ৰৌমাৰী পঞ্চায়তৰ আপোনালোকে ইতিমধ্যে দেখা পাইছে,
প্ৰায় 500 মানুহ আজি আমাৰ ইয়াত উপস্থিত হৈছে আৰু 500 মানুহৰ উপস্থিতিত আমাৰ নুৰুল আমিন চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আঞ্চলিক কমিটিখন গঠন কৰিছোঁ আৰু লগতে আপোনালোক জানে যে অহাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কলিয়াবৰত আহিব। সেই হিচাপে আমি এটা প্ৰস্তুতি সভাৰ আয়োজন কৰিছিলোঁ যাতে সকলোৱে অসম গণ পৰিষদ দলৰ সকলো কাৰ্যকৰ্তাই যাতে অহাকালি সভাখনত উপস্থিত হয় তাৰ বাবে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। চাওক, অসম গণ পৰিষদ দল এটা আঞ্চলিক দল, ধৰ্ম নিৰপেক্ষ দল। এই দলে সকলো ধৰ্মৰ মানুহক একলগত লৈ আমাৰ এই ৰাজ্যখনত দুবাৰকৈ তেওঁলোকে শাসন কৰিছে। এই শাসন কৰাৰ সময়ত বিশেষকৈ আমাৰ সংখ্যালঘু মানুহ বিশেষভাৱে উপকৃত হৈছে। সেই হিচাপে আজিৰ সভাত অসম গণ পৰিষদ দলৰ আহ্বান কৰাৰ লগে লগেই আজি আপোনালোকে দেখিছে 500-600 মানুহ আজি আঞ্চলিক কমিটিখন গঠনাৰ্থে আজি উপস্থিত হৈছে। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে অহা যি 26ৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত অসম গণ পৰিষদ দলৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন কৰিব। দুয়োটা দলে সন্মানিতভাৱে যদি আমি লাগো তেতিয়াহ'লে চামগুৰিৰ পৰা এজন অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয় কৰাই লৈ যাব পাৰিম। আজিৰ মিটিংটো